हेलो एवरीवन अस्सलामु आलैकुम नमस्कार। आज मैं घरते बनाब लैसो सहज पद्धति दई। तार कारण मैं लैसो आधा बाटी टेঙা दई, किन्तु मैं आधा बाटी मात्र 2 चामच दई दिम और आधा लिटार लैसो আমুল ताजा। एतिया मैं আমুল ताजाखिनि गरम करिम। एतिया मैं लैसो आधा लिटार আমুল ताजाটো मैं एतिया गरम करिम और गैसत लो फ्लेमत उतलाम जाते अलप शुकाय जाय। एतिया एटा पात्रत लैसो এখন চাকনি और यारे दिम 2 চামচ टेঙা दई। आपलोके चाकनिर हलनि पातल कापोर दईखिनि चेपि पेले पानीखिनि जाबल दिब पारे। मैं एतिया भालदरे चाकनिरेदि पानीखिनि मैं जाबले दिम। एया दईर पानीखिनि मैं जाबले चामुचेरे एने धरणे डेब डेब करि दिसु। एतिया दईर पानीखिनि जोवालैके मैं एतिया गाखिरखिनि लो फ्लेमत उतलाम। गाखिरखिनि मैं उतलाई उतलाई अलप शुकाबले दिसु। अलप कमिले मैं तेतिया ठंडा करिम। गाखिरखिनि जेतिया शुकाबले दिया হয় तेतिया एने धरणे चामुचे लৰাই থাকিব লাগে, तेतिया गाखिৰৰ हरটো नाबांधे। गाखिৰৰ हरটো बांधिले दईखिनि ভাল নহব। एया मोर गाखिरखिनि देखिसेने शुकाय गल और आनफाले एया चाकनित থকা দইৰ পানীখিনি মোৰ লাহেকে শুকাবলৈ ধৰিছে। आनफाले মই এটা ফাইবাৰৰ বাটিত গাখীৰখিনি ঢালি দিছো আৰু আঙুলিটো জুবৰ পৰা জুখৰ মই ঠাণ্ডা হ'বলৈ দিছো আৰু যাতে গাখীৰখিনিত হৰ নেবান্ধে হিমানটোলৈকে গাখীৰখিনি ঠাণ্ডা হ'বলৈ দিব লাগে। এতিয়া চাকনিত থকা দইখিনি মই এই গাখীৰখিনিত ভালদৰে ফিটি দিম। এতিয়া দইখিনি ফিটিবলৈ লৈছো মই এখন ফাইবাৰৰ চামুচ। দই বনাওতে ষ্টিলৰ চামুচ ব্যৱহাৰ নকৰিব। আৰু এটা লৈছো চিচাৰ কন্টেনাৰ, এয়াৰটাইট কন্টেনাৰ লৈছো। এতিয়া মই ইয়াতে গাখীৰখিনি ঢালি দিছো আৰু টাইটকে মই ঢাকনাখন লগাই দিম। এয়া দইখিনি ঢাকুতে মোৰ ভিডিঅ' কৰিবলৈ থাকি গ'ল। মই দুখন কাপোৰেৰে এই ধৰণে ঢাকিছো আৰু ওপৰত এখন চল দি ঢাকি দিম, কাৰণ ঠাণ্ডা পৰি আছে আমাৰ এতিয়াও। ঠাণ্ডা দিনত দইটো হ'বলৈ অকমান টাইম লাগে, গৰম দিনত পটককে দই হয়। এই ধৰণে মই দইখিনি কোনো নৰলোৱাকে 3 দিন ৰাখিম আৰু 3 দিনৰ দিনাখন আপোনালোকক ফাইনেল ৰিজাল্ট দেখুৱাইছো। ভিডিঅ'টো স্কিপ নকৰাকে চাব। এভৰিৱান গুড মৰ্নিং। আজি হৈছে সোমবাৰ আৰু মই এই দইখিনি থৈছিলো শনিবাৰে ৰাতি 7টা বজাত। এতিয়া আহকচোন ইয়াৰ ফাইনেল ৰিজাল্টটো চাওঁ কি হৈছে। আৰু ফেসবুকত মোৰ শবনম জাহান আছে, কালি নখুলিলো। ইনষ্টাগ্ৰামত শবনম জাহান আছে, প্লিজ ফলো কৰিবলৈ নাপাহৰিব। বন্ধুসকল, এতিয়াতো আমাৰ ঈদো আহি আছে, লগতে আমাৰ বহাগৰ বিহু আহি আছে। তেতিয়া হলে এবাৰ এনে ধৰণে দইটো থৈ চাবচোন ঘৰতে আপোনালোকে, আৰু খাই কেনেকুৱা পালে মোক কমেন্ট বক্সত জনাবলৈ নাপাহৰিব। কন্টেনাৰটোৰ কিন্তু ঢাকনখন খুব টাইটকে লগাব যাতে তাত কোনো ধৰণৰ মাখি নোসোমায়। আৰু এই দেখিছেনে মোৰ দইখিনি কিমান ধুনীয়া ডাঠ হৈছে আৰু চক এনে ধৰণে লুটিয়াই দিয়াটো দইখিনি তললৈ গুচি অহা নাই। দই বনাওতে এটা কথা মনত ৰাখিব, সদায় ফুল ফেটছ থকা মিল্কহে ল'ব, তেতিয়া দইখিনি ডাঠ হয়। আপোনালোকক মই এতিয়া এয়া উলুৱাই দিছো, দেখুৱাইছো। এয়া চক